মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই পইণ্টা শৰ্মাই তোমালোকক মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। মই ক্লাছ 10ৰ বিজ্ঞানখন পঢ়াই আছিলোঁ। বিজ্ঞানখনৰ যিটো 7 নম্বৰ চেপ্টাৰ আছিলে বায়'লজিৰ চেপ্টাৰ আছিলে, কিতাপখনৰ সেইটো 7 নম্বৰ চেপ্টাৰ আছিলে নিয়ন্ত্ৰণ আৰু সমন্বয়, সেই চেপ্টাৰটো পঢ়াই আছিলোঁ। আৰু সেই চেপ্টাৰটো ইতিমধ্যে মোৰ প্ৰায় শেষ হৈছিলেহি, অকল উদ্ভিদ হৰম'নখিনি বাকী আছিলে আৰু সেইখিনি আজি মই তোমালোকক পঢ়াবলৈ ওলাইছোঁ। তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো দি থ'বা, তেতিয়া মই যেতিয়া ভিডিঅ' দিম তেতিয়া তোমালোকে ন'টিফিকেশ্যন পাবা। আৰু এতিয়া মাজতে বহুত দিনেই গেপ হৈ গ'ল, কিছু স্বাস্থ্যজনিত কাৰণত মই ভিডিঅ' দিব পৰা নাছিলোঁ, তাৰ বাবে মই দুখিত। এতিয়া আকৌ মই চেষ্টা কৰিম যাতে মই তোমালোকৰ চেপ্টাৰবিলাক আগবঢ়াই নিব পাৰোঁ। গতিকে আজি আহোঁ সেই চেপ্টাৰটো, মই যিটো শেষ পাৰ্টটো মানে আৰু এটা ভিডিঅ' দিলে মোৰ সেই চেপ্টাৰটো শেষ হ'ব। আজি সেই ভিডিঅ'টো মই দিবলৈ ওলাইছোঁ তোমালোকলৈ। সেইটো হৈছে কি যে উদ্ভিদৰ হৰম'নখিনি, মানে আমি উদ্ভিদৰ সমন্বয় পঢ়ি আছিলোঁ আৰু তাৰে থাকি গৈছিলে মোৰ উদ্ভিদ হৰম'নখিনি। সেই উদ্ভিদ হৰম'নখিনি বুলি কওঁতে তাৰমানে তোমালোকৰ আজি মই পেজ নাম্বাৰ বুলি কওঁতে 122 পেজত আছে, 122 নম্বৰ পেজত যিখিনি আছে, মানে আমি বৃদ্ধিৰ বাবে হোৱা চলন, বৃদ্ধিজনিত চলন আৰু স্বতন্ত্ৰ চলন এইবিলাক পঢ়িলোঁ ইয়াৰ আগৰ ভিডিঅ'টোত। এতিয়া আছে মানে জলানুবেগী চলন, ভূকেন্দ্ৰানুবেগী চলন, তাৰপাছতে পোহানুবেগী চলন, এইখিনি হৈ গ'ল। তাৰ পিছৰখিনি বুলি কওঁতে উদ্ভিদ হৰম'নখিনি, উদ্ভিদ হৰম'ন বুলি কওঁতে তোমালোকৰ পেজ নাম্বাৰ 122ত আছে, এইখিনিতে আছে কথাখিনি, এইকণতে আছে কিতাপখনৰ 122 পেজৰ। এইকণ পঢ়িলে এই চেপ্টাৰটো মোৰ আজি শেষ হ'ব। তাৰে হৈছে কি কথাটো, উদ্ভিদ হৰম'ন বুলি কওঁতে উদ্ভিদ হৰম'ন বুলি নকয়, আচলতে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ বুলি কোৱা হয়। গতিকে প্ৰাণী দেহত যিখিনি আমাৰ বৃদ্ধি বিকাশৰ কাৰণে যিটো ৰাসায়নিক পদাৰ্থই নিয়ন্ত্ৰণ কৰে সেইটোক হৰম'ন বুলি কয় প্ৰাণীৰ ক্ষেত্ৰত। কিন্তু উদ্ভিদৰ ক্ষেত্ৰত যি বৃদ্ধি বিকাশ নিয়ন্ত্ৰণ কৰে, সেই বৃদ্ধি বিকাশ নিয়ন্ত্ৰণৰ কাৰণে থকা যিটো ৰাসায়নিক পদাৰ্থ বা যিটো ৰাসায়নিক সমন্বয় হয় উদ্ভিদ দেহত, সেই ৰাসায়নিক সমন্বয়টোৰ লগত জড়িত পদাৰ্থটোক হৰম'ন বুলি নকয়, সঞ্জীৱনী পদাৰ্থ বুলি কয়। গতিকে উদ্ভিদ হৰম'ন বুলি কওঁতে তাৰমানে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ। গতিকে আমি যেনেকৈ প্ৰাণী হৰম'নবোৰ পঢ়িছিলোঁ, প্ৰাণী হৰম'নবোৰ প্ৰাণীৰ কিছুমান এণ্ডক্ৰাইন গ্ৰন্থিত উৎপন্ন হৈছিলে, কিন্তু উদ্ভিদত কোনো তেনেকুৱা এণ্ডক্ৰাইন গ্ৰন্থি নাথাকে, মানে অন্তঃস্ৰাৱী গ্ৰন্থি নাথাকে, এণ্ডক্ৰাইন গ্লেণ্ড নাথাকে ইয়াত। গ্লেণ্ড নথকাকৈ তাৰমানে কি হয়, কিছুমান কোষত, বিশেষ ধৰণৰ কিছুমান কোষত কি কৰে উদ্ভিদে প্ৰয়োজন সাপেক্ষেহে, মানে যেতিয়া প্ৰয়োজন হয় তেতিয়া কি কৰে কিছুমান ৰাসায়নিক পদাৰ্থ উৎপন্ন কৰে, যি বৃদ্ধি বিকাশ নিয়ন্ত্ৰণ কৰে উদ্ভিদৰ বা পৰিৱেশৰ লগত এটা সম্বন্ধ স্থাপন কৰে বা এটা যিটো ৰাসায়নিক সমন্বয় স্থাপন কৰে। সেইটোৰ বাবে কোনো নিৰ্দিষ্ট গ্ৰন্থি নাথাকে তাৰমানে উদ্ভিদ দেহত। প্ৰয়োজন হ'লে বিশেষ কিছুমান কোষে কি কৰে সেই ৰাসায়নিক পদাৰ্থবিলাক উৎপন্ন কৰে। গতিকে সেই ৰাসায়নিক পদাৰ্থবিলাকক উদ্ভিদৰ কি বুলি কোৱা হয়, সঞ্জীৱনী পদাৰ্থ বুলি কোৱা হয়। আৰু সেই সঞ্জীৱনী পদাৰ্থ হৈছে প্লাণ্ট হৰম'ন, তাৰমানে উদ্ভিদৰ হৰম'নখিনি। আৰু হৰম'ন হৈছে কি, মই আগতে কৈছিলোঁ এটা ভিডিঅ'ত যে হৰম'ন হৈছে কি এবিধ ৰাসায়নিক পদাৰ্থ, যি প্ৰ'টিনজাতীয় ৰাসায়নিক পদাৰ্থ, যি প্ৰ'টিনজাতীয় ৰাসায়নিক পদাৰ্থই জীৱদেহৰ বৃদ্ধি বিকাশক পোনপটীয়াকৈ নিয়ন্ত্ৰণ কৰে, সেয়া হৈছে হৰম'ন। গতিকে হৰম'ন হৈছে এবিধ প্ৰ'টিনজাতীয় ৰাসায়নিক পদাৰ্থ, যি বৃদ্ধি বিকাশক পোনপটীয়াকৈ নিয়ন্ত্ৰণ কৰে। বাৰু এইখিনি আগতে হৈ আহিছে, আজি মই বহুত দিনৰ বিৰতিৰ পিছত যিহেতুকে আহিছোঁ, অকণমান তোমালোকক মানে সেইখিনি কথা মানে মোৰো এটা আগবাঢ়িবৰ কাৰণে এটা লগা হৈছে, সেইকাৰণে মই তোমালোকক সেইটো অকণমান কৈ ল'লোঁ। গতিকে আজি আমি উদ্ভিদৰ হৰম'ন পঢ়িম। প্ৰাণী দেহৰ হৰম'ন ইতিমধ্যে পঢ়ি আমাৰ হৈ গ'ল, কিন্তু গতিকে উদ্ভিদৰ হৰম'ন বুলি কওঁতে বা সঞ্জীৱনী পদাৰ্থ বুলি কওঁতে আমি প্ৰধানকৈ উদ্ভিদৰ তোমাৰ কিতাপত 4টা সঞ্জীৱনী পদাৰ্থ কৈছে, অক্সিন, জিবাৰ্লিন, তাৰপিছত চাইট'কাইনিন আৰু এবচিচিক এচিড। তাৰ লগত মই কিন্তু ক'ম তোমালোকক ইথিলিন আৰু ফ্ল'ৰিজিন, মানে মই তোমালোকক কওঁতে 6টা ক'ম। তোমালোকৰ কিতাপত আছে 4টা, অকণমান 2টা বেছিকৈ জানি থ'লেতো কোনো বেয়া নহয় কথাটো। আৰু ইয়াত আমাৰ বহুত বেছি একো নাহে, অক্সিন কি, জিবাৰ্লিন কি, চাইট'কাইনিন কি, এবচিচিক এচিড কি, ইমানেই আহিব। আৰু সিহঁতৰ কাম কি,
মনত সিমানেই ৰাখিব লাগে তাৰমানে বহুত বেছি মনত ৰাখিব নালাগে বা বহুত টান কিবা এটা নহয় তাৰমানে গতিকে মই কি ক'লোঁ উদ্ভিদৰ হৰম'ন বুলি কওঁতে বা সঞ্জীৱনী পদাৰ্থ বুলি কওঁতে আমি আজি পঢ়িবলৈ কি গৈছোঁ তেতিয়াহ'লে উদ্ভিদ হৰম'ন বা সঞ্জীৱনী পদাৰ্থ এইটো কি বুলি কোৱা হয় সঞ্জীৱনী পদাৰ্থ বুলি কোৱা হয় উদ্ভিদৰ গতিকে এই সঞ্জীৱনী পদাৰ্থ উদ্ভিদ দেহত আমি কেইটা পাম বুলি ক'লোঁ মই কেইটাৰ কথা ক'ম মই কওঁতে কেইটা কম ক'লোঁ 6টা কম তোমাৰ কিতাপত আছে অক্সিন বা অক্সিন তাৰপাছত জিবাৰ্লিন তাৰপাছতে আহিলে চাইটোকাইনিন বানানকেইটা অকণমান কিতাপত ভালকৈ চাবা দেই চাইটোকাইনিন তাৰপাছতে আহিলে এপচিচিক এচিড তোমাৰ কিতাপত এইটো এপচিচিছ নে কিবা এটা আছে যেনেকৈ আছে তেনেকৈ লিখিবা মই আৰু যিটো জানো সেই ধৰণে লিখিছোঁ এইটো মই জনাত পঢ়োঁতে এপচিচিক এচিডে পঢ়িছিলোঁ আৰু আগতেও আমাৰ আগৰ কিতাপবিলাকত এইটো এপচিচিক এচিড আছে এপচিচিক এচিড তাৰপাছতে আহিলে আৰু কি ক'লোঁ মই যিটো নতুনকৈ ক'লোঁ নতুন মানে মই ক'ম এইটো ইথিলিন তোমাৰ কিতাপত নাই আৰু এটা কি ক'লোঁ ফ্ল'ৰিজিন মই 6টা ক'লোঁ তোমালোকক কিতাপত তোমালোকৰ এই 4টা আছে অক্সিন জিবাৰ্লিন চাইটোকাইনিন এপচিচিক এচিড ইথিলিন আৰু ফ্ল'ৰিজিন মই কৈ আছোঁ এটা কথা হ'ল এইকেইটাক বাৰু সদ্যহতে এনেকৈ থৈছোঁ মই কিন্তু জানিব লাগিব আগতে কেতিয়াবা নাহে বুলি কৈ দিব নোৱাৰোঁ এই উদ্ভিদ দেহৰ হৰম'নখিনি কাৰণে কোনো গ্ৰন্থি নাথাকে ক'লোঁ বিশেষ কিছুমান কোষে প্ৰয়োজন সাপেক্ষে উৎপন্ন কৰে আৰু এই হৰম'নখিনি উৎপন্ন হ'বৰ বাবে সূৰ্যৰ পোহৰৰ খুবেই আৱশ্যক হয় সূৰ্যৰ পোহৰৰ উপস্থিতিতহে আচলতে এই হৰম'নবিলাক উৎপন্ন হয় মানে সৌৰশক্তিৰ জৰিয়তেহে ইহঁতি উৎপন্ন হয় আৰু যেতিয়া দৰকাৰ হয় তেতিয়া উৎপন্ন হয় আৰু ইহঁতে হৰম'ন আৰু এনজাইমৰ যেতিয়া পাৰ্থক্য কৈছিলোঁ তেতিয়া কৈছিলোঁ যে হৰম'ন নাইট্ৰজেন জাতীয় ৰাসায়নিক পদাৰ্থ এনজাইমো নাইট্ৰজেন জাতীয় ৰাসায়নিক পদাৰ্থ কিন্তু সিহঁতৰ সেই দুটা হ'ল সিহঁতৰ সাদৃশ্য কিন্তু হৰম'ন য'ত উৎপন্ন হ'ব তাতে সি কাম নকৰিব পাৰে সি যিটুকা ঠাইত উৎপন্ন হয় হয়তো তাৰ পৰা সি কিছু বেলেগ ঠাইলৈ যায় তাৰ কাৰ্য কৰিবৰ কাৰণে কিন্তু এনজাইম কি আছিলে য'তে উৎপন্ন হয় ত'তে ক্ৰিয়া কৰে তেতিয়াহ'লে হৰম'ন যিহেতুকে উদ্ভিদ দেহতো সেই হৰম'ন ৰাসায়নিক পদাৰ্থবিধে বৃদ্ধি বিকাশ নিয়ন্ত্ৰণ কৰে গতিকে এই হৰম'নবিধেও তাৰমানে কি কৰে তাৰ য'ত উৎপন্ন হয় সেইটোকাত কাম নকৰিব পাৰে আৰু সেই পৰিবহণটো প্ৰাণী দেহত হৰম'নবিলাকৰ পৰিবহণ কি হৈছিলে তেজৰ সোঁতত হয় কিন্তু উদ্ভিদ দেহত হৰম'নৰ পৰিবহণ কি হয় ফ্ল'এম কলাৰ মাজেদি হয় জাইলেম আৰু ফ্ল'এম পঢ়িছিলোঁ যে ফ্ল'এম কলাৰ মাজেদি হয় গতিকে ফ্ল'এম নলিকাৰ মাজেদি কি হয় এই হৰম'নৰ পৰিবহণ হয় হ'লে একদম মনত ৰাখিবলগীয়া এটা কথা উদ্ভিদ দেহত হৰম'নৰ বা সঞ্জীৱনী পদাৰ্থৰ পৰিবহণ কাৰ জৰিয়তে হয় ফ্ল'এম কলাৰ জৰিয়তে হয় আৰু প্ৰাণী দেহত সেই হৰম'নৰ পৰিবহণ কাৰ জৰিয়তে হয় তেজৰ মাধ্যমত হয় বা তেজৰ জৰিয়তে হয় হ'বনে তাৰপাছত এতিয়া আহিলে আমি ইয়াত পঢ়িবলৈ বহুত বেছি নাই এইকেইটা তুমি মনত ৰাখিব লাগে আৰু ইহঁতৰ একোটা কাম দুটাকৈ কাম আমি মনত ৰাখি যাম তোমাৰ কিতাপত বহুত ধুনীয়াকৈ দি থোৱা নাই এতিয়া কথা হ'ল অক্সিনৰ কাম কি জিবাৰ্লিনৰ কাম কি চাইটোকাইনিনৰ কাম কি এপচিচিক এচিডৰ কাম কি এই অক্সিনৰ জিবাৰ্লিনৰ প্ৰধান কাম হৈছে কি কাণ্ডৰ দৈৰ্ঘ্য বৃদ্ধি কৰা আৰু যাৰ ফলত উদ্ভিদজোপা ওখ হয় তাৰমানে উদ্ভিদজোপা ওখ হ'বৰ কাৰণে কিহৰ প্ৰয়োজন হয় অক্সিন আৰু জিবাৰ্লিনৰ হ'লে একদম থুলমূলকৈ একো মনত নাই সিমানটো এটা লিখি থৈ আহিব পাৰিলেও বহুত আৰু তাৰমানে কিন্তু তেনেকৈতো লিখি থৈ আহিলে নহ'ব ভাল নম্বৰ এটাৰ কাৰণে আমি ভালকৈ লিখিব লাগিব এটা কথা হ'ল অক্সিন আৰু জিবাৰ্লিনৰ মই প্ৰধান কাম কি ক'লোঁ সিহঁতৰ কাণ্ডৰ দৈৰ্ঘ্য বৃদ্ধি কৰা যাৰ ফলত উদ্ভিদজোপা ওখ হয় চাইটোকাইনিনৰ কাম হৈছে কি কোষ বিভাজনত সহায় কৰে ই কোষ বিভাজন দ্ৰুততৰ কৰে মানে কোষ বিভাজনতেই অৰিহণা যোগায় যদি কোষ বিভাজিতই নহয় তেতিয়াহ'লে উদ্ভিদজোপা কেতিয়াও ডাঙৰ হ'ব নোৱাৰে তাৰমানে বা শকত হ'ব নোৱাৰে বা উদ্ভিদজোপাত যদি কিবা ঘাঁ লাগিছে তেতিয়াহ'লে সেই ৰিপেয়াৰিংখিনি হ'ব নোৱাৰে হ'লে গতিকে চাইটোকাইনিনে কি কৰে কোষ বিভাজনত সহায় কৰে কোষ বিভাজনৰ সময়ত কি হৰম'নৰ প্ৰয়োজন হয় চাইটোকাইনিন হৰম'নৰ প্ৰয়োজন হয় হ'ল চেল ডিভিজনতেই সহায় কৰিব এপচিচিক এচিডৰ কাম হৈছে কি
ই উদ্ভিদৰ যে পুৰঠ পাতবিলাক সৰি পৰে, ফল পকি পেলাই যে সৰে, মানে পাত ফুল ফল সৰি যে পৰে গছজোপাৰ পৰা, সেই সৰি যোৱা কাৰ্যত কোনে সহায় কৰে? এবচিচিক এচিডে কাম কৰে। মানে কথা হ'ল কি, যেতিয়া এটা পাত পুৰঠ হৈ যায়, পাতটো সৰি পৰাৰ প্ৰয়োজন হয়, বা এটা ফল পুৰঠ হ'ল, ই সৰি পৰিবলৈ প্ৰয়োজন হৈছে, গছজোপাৰ পৰা সৰিব সময় আহিছে, তেতিয়া কি কৰে? এই গছডালৰ পৰা এই যেনিবা পাতটো সৰি পৰিব লাগে, এই পকা পাতটো সৰি যাব লাগে। সৰি যাওঁতে, সৰি যাবলৈ হ'লে কি হয়, ইয়াৰ মাজেদি যিটো ভাস্কুলাৰ বাণ্ডল আছিলে, মানে সংবহন কলা, জাইলেম ফ্লুৱেমৰ নলিকা আছিলে, সেইটো ইয়াৰ লগতো কণ্টিনিউ হৈ আছে নহয়। এই অংশটোতে সি কি কৰি দিয়ে, এটা মানে এটা লেয়াৰ ফৰ্ম কৰি দিয়ে, যাৰ ফলত ইয়াত বাধা, মানে আঠাৰ নিচিনা এটা লেয়াৰ আহি নিদিয়ে, যাৰ ফলত ইয়াৰ পৰা ইয়ালৈ সংযোগ বিচ্ছিন্ন হৈ যায়। সেইটো কোনে কৰে? এবচিচিক এচিডে কৰে। মানে যি অংশটো এই গাঁঠিটোতে পাতটো সৰি পৰিব লাগে যেনিবা ইয়াত, সেই অংশটোতে, এই গাঁঠিটোতে, এইখিনিতে কি কৰি দিয়ে? এটা লেয়াৰ ফৰ্ম কৰি দিয়ে, এটা মানে চিল মাৰি দিয়ে, বাধা দি দিয়ে, যাৰ ফলত ইয়াৰ পৰা ইয়ালৈ যিটো সংবহন কলাৰ যিটো কণ্টিনিউটি আছিলে, যিটো মানে একাধিক্ৰমে যিটো সংবহন কলাৰ যিটো সংযোগ আছিলে, সেই সংযোগটো বিচ্ছিন্ন হৈ যায়। ফলত ইহঁতি কি হয়? ভালকৈ পানী একো নোপোৱা হৈ যায়, আৰু তেতিয়া কি হয়? পাতটো সৰি পৰে বা ফলটো সৰি পৰে, বা ফুলপাহৰ যেতিয়া প্ৰয়োজন হয় ফুলপাহ সৰি পৰে, এই ধৰণৰ কথাটো হয়। গতিকে এবচিচিক এচিডৰ কাম হৈছে তাৰমানে পাত ফুল ফল সৰাত সহায় কৰে। মুঠতে উদ্ভিদৰ যিখিনি অংগ সৰি পৰাৰ প্ৰয়োজন হয়, সেই সৰি পৰা অংগবোৰ কাৰ জৰিয়তে হয়? এবচিচিক এচিডৰ জৰিয়তে হয়। এবচিচিক এচিডৰ জৰিয়তে কেনেকৈ হয়? সেই যিটো কোষ বিভাজন প্ৰক্ৰিয়া আছিলে, সেই কোষ বিভাজন প্ৰক্ৰিয়াটোক বাধা দিয়ে। তাৰমানে চাইটোকাইনিনৰ বিপৰীত কাৰ্য এবচিচিক এচিডে কৰে। কথাটো অকণমান তেনেকুৱা। তাৰমানে চাইটোকাইনিনে কি কৰে বুলি কৈছিলোঁ? কোষ বিভাজন দ্ৰুততৰ কৰে, কোষ বিভাজনত সহায় কৰে। কিন্তু এবচিচিক এচিডে কি কৰে? কোষ বিভাজনক বাধা দি দিয়ে, আৰু লগতে কি কৰে? যিটো অংশ সৰি পৰাৰ প্ৰয়োজন হয়, সেই অংশটোত এটা লেয়াৰ ফৰ্ম কৰি দিয়ে, এটা মানে সেই অংশটোতে এটা বাধা, মানে দুইটা অংশৰ মাজত এটা বাধাৰ এটা লেয়াৰ ফৰ্ম কৰি দিয়ে, যাৰ ফলত ইয়াৰ পৰা ইয়ালৈ সংবহন কলাৰ সংযোগ বিচ্ছিন্ন হৈ যায়, আৰু তেতিয়াই কি হয়? অংশটো সৰি পৰে উদ্ভিদজোপাৰ পৰা। হ'লে গতিকে এয়া হ'ল তোমাৰ এবচিচিক এচিডৰ কাম। ইথিলিনৰ কাম হৈছে কি? ইও সেই পাত ফুল ফল সৰাত সহায় কৰে। ই হৈছে গেছীয় সঞ্জীৱনী পদাৰ্থ। ইথিলিনে হৈছে উদ্ভিদৰ একমাত্ৰ এটা সঞ্জীৱনী পদাৰ্থ, যিটো উদ্দায়ী গেছীয় অৱস্থাত থাকে, গেছীয় ষ্টেটত থাকে। সি ভলেটাইল এটা প্লান্ট হৰম'ন। কোনটো বুলি ক'লোঁ? ইথিলিন। আৰু ইও কি কৰে? পাত ফুল ফল সৰাত সহায় কৰে। এতিয়ালৈ মই সিমানটো চমুৱাই থৈছোঁ, নামটো জানি থ'লেই হ'ল। ফ্ল'ৰিজিন হৈছে এটা হৰম'ন, যি হৰম'নে কি কৰে? ফুল ফুলাত সহায় কৰে। উদ্ভিদজোপাত সদায় কিছুমান উদ্ভিদ আছে 12 মাহে ফুল ফুলে, কিন্তু কিছুমান আছে এটা সময়তহে ফুল ফুলে, সদায় ফুলবোৰ ফুলি নাথাকে তাৰমানে। গতিকে যেতিয়াই উদ্ভিদজোপাত ফুল ফুলাৰ সময় হয়, তেতিয়া সূৰ্যৰ পোহৰৰ উপস্থিতিত কি উৎপন্ন হয়? এবিধ সঞ্জীৱনী পদাৰ্থ উৎপন্ন হয় বা হৰম'ন উৎপন্ন হয়, যাৰ নাম হৈছে ফ্ল'ৰিজিন। আৰু সেই ফ্ল'ৰিজিনৰ কাম হৈছে কি? উদ্ভিদজোপাত ফুল ফুলাত সহায় কৰে। ফুল ফুলিবৰ বাবে কি হৰম'নৰ প্ৰয়োজন হয়? ফ্ল'ৰিজিন হৰম'নৰ প্ৰয়োজন হয়। গতিকে এই 6টা হ'ল তোমালোকৰ উদ্ভিদ হৰম'ন। তাৰে প্ৰথমটো অক্সিন আৰু জিবাৰ্লিন ক'লোঁ, ইহঁতে কাণ্ডৰ দৈৰ্ঘ্য বৃদ্ধি কৰে। চাইটোকাইনিনে কোষ বিভাজন দ্ৰুততৰ কৰে। এবচিচিক এচিডে কোষ বিভাজনক বাধা দিয়ে, পাত ফুল ফল সৰাত সহায় কৰে। ইথিলিন হৈছে গেছীয় সঞ্জীৱনী পদাৰ্থ, ইও পাত ফুল ফল সৰাত সহায় কৰে, পকাত সহায় কৰে। পাত ফুল ফল পকাত সহায় কৰে ইথিলিনে দেই। আৰু ফ্ল'ৰিজিন হৈছে সি ফুল ফুলাত সহায় কৰে। এতিয়া কথা হ'ল, এই দুটা অক্সিন আৰু জিবাৰ্লিন ইহঁতে কাণ্ডত উৎপন্ন হয়। কাণ্ডত এই দুটা হৰম'ন উৎপন্ন হয়। চাইটোকাইনিন উৎপন্ন হয় শিপাত। এই চাইটোকাইনিন হৰম'নটো ক'ত উৎপন্ন হয়? শিপাত উৎপন্ন হয়। এবচিচিক এচিড হৰম'নটো ক'ত উৎপন্ন হয়? পাতত সংশ্লেষণ হয় বা পাতত উৎপন্ন হয়। তাৰ পাছত ইথিলিন কি ক'লোঁ মই? গেছীয় সঞ্জীৱনী পদাৰ্থ। আৰু এই ফ্ল'ৰিজিন কি ক'লোঁ? ফুল ফুলাত সহায় কৰে। গতিকে ইও কাণ্ডৰ যি অংশত, মানে য'ত উদ্ভিদৰ য'ত ফুল ফুলা অংশখিনিত, মানে অগ্ৰমুকুলবোৰ পুষ্পমুকুললৈ পৰিৱৰ্তন হোৱাত এই ফ্ল'ৰিজিন হৰম'নে
সহায় কৰে অগ্ৰমুকুল আৰু কক্ষমুকুল ফুল সদায় ক'ত হ'ব অগ্ৰমুকুল বা কক্ষমুকুলত ফুল ফুলে আমি মুকুল সেইবোৰ আৰু জানা বুলি মই ধৰি লৈছোঁ সৰুতে পাইছিলোঁ মানে উদ্ভিদৰ মুকুল বা বাদ গতিকে যিবিলাক আমাৰ মুকুলত পাত ওলাই তাক পত্ৰমুকুল কয় অগ্ৰমুকুল মানে আগ অংশটো তাৰ পৰা যদি পাত ওলাই সি পত্ৰমুকুললৈ পৰিৱৰ্তন হয় গতিকে কক্ষমুকুল মানে এনেকুৱা এই অংশটোত যদি থাকে সি কাষত যদি মানে এনেকুৱা চুকটোত যদি মুকুল থাকে সেয়া হ'ল কক্ষমুকুল মানে অগ্ৰমুকুলেই হওক কক্ষমুকুলেই হওক সিহঁতি যদি তাৰ ফুল ক'ত ফুলে চাবা তেনেকুৱাবোৰ অংশতে ফুল ফুলিব আগত ফুল ফুলিব এনেকুৱা অংশত ফুল গতিকে সেই মুকুলবিলাক বাদবিলাক তাৰমানে ফ্ল'ৰেল বাদলৈ পৰিৱৰ্তন কৰাত কোনে সহায় কৰে ফ্ল'ৰিজিন হৰম'নটোৱে সহায় কৰে হ'লে তাৰমানে উদ্ভিদজোপাত এনেই যেতিয়া ফুল ফুলিবৰ সময় হয় তেতিয়া সেই অগ্ৰমুকুল বা কক্ষমুকুল পুষ্পমুকুললৈ পৰিৱৰ্তন হৈ যায় আৰু সেই পুষ্পমুকুললৈ পৰিৱৰ্তন হোৱা কামটো কোনে কৰে ফ্ল'ৰিজিনে কৰে কথা হ'ল সেইটো এতিয়া দিলে পাতত উৎপন্ন হোৱা সঞ্জীৱনী পদাৰ্থ কোনটো এফচিচিক এচিড শিপাত উৎপন্ন হোৱা সঞ্জীৱনী পদাৰ্থ কি চাইট'কাইনিন কাণ্ডত উৎপন্ন হোৱা সঞ্জীৱনী পদাৰ্থ কি অক্সিন আৰু জিবাৰ্নিন হ'বনে এতিয়া মন দি শুনিবা অক্সিনৰ দুটা কাম লিখিব লাগে জিবাৰ্নিনৰ দুটা কাম লিখিব লাগে চাইট'কাইনিনৰ লিখিব লাগে এফচিচিক এচিডৰ কাম লিখিব লাগে তোমাৰ কিতাপ মতেতো হৈ গ'ল কিতাপ মতে এইখিনি যে মই ক'লোঁ ইয়াত বেছিহে ক'লোঁ ক'ত উৎপন্ন হয় কিতাপত নাই কিন্তু হ'লেও তাহাঁতৰ কাম কি এটা কাম হৈ গ'ল তাৰমানে কিন্তু আমি এতিয়া ভাল ৰিজাল্ট এটা আমাক লাগে যে অক্সিনৰ কাম লিখা আমি দুটা লিখিম জিবাৰ্নিনৰ কাম লিখা আমি দুটা লিখিম চাইট'কাইনিনৰ কাম লিখাও দুটা এফচিচিক এচিডৰ কাম লিখিম আমি দুটা গতিকে এতিয়া মই দুটাকৈ কাম ক'ম সেইধৰণে তোমালোকৰ বহীত উত্তৰটো জুকিয়াই থবা মানে এই মুহূৰ্তত মই ক'বলৈ কি ওলাইছোঁ প্ৰতিটো হৰম'নৰে দুটাকৈ কাম ক'বলৈ ওলাইছোঁ অক্সিনৰ কাম হৈছে কি চিধা কামটোতো ক'লোঁ মই যে সি কাণ্ডৰ দৈৰ্ঘ্য বৃদ্ধি কৰে জিবাৰ্নিনৰো কাম হৈছে 1 নম্বৰ কামটো এই কাণ্ডৰ দৈৰ্ঘ্য বৃদ্ধি কৰিব ইয়াৰো একেটা ক'লোঁ হ'লনে অক্সিনে আৰু কি কৰিব একদম মন দি চাবা অক্সিনৰ কামটো যে অক্সিনে যিটো শীৰ্ষ প্ৰভাৱিতা এপিকেল ডমিনেন্সটোক কণ্ট্ৰল কৰে মানে অক্সিনে কি কৰিব যেতিয়া উদ্ভিদজোপাত অক্সিন উৎপন্ন হয় তেতিয়া কি হয় সি অগ্ৰমুকুলটো দীঘল কৰি লৈ গৈ থাকে কিন্তু কক্ষমুকুলবিলাকক কি কৰে বাধা দিয়ে অক্সিনৰ কাম কি ক'লোঁ মই শীৰ্ষ প্ৰভাৱিতাক নিয়ন্ত্ৰণ কৰে এপিকেল ডমিনেন্স যিটো এপিকেল ডমিনেন্সটোক কণ্ট্ৰল কৰে অক্সিনে উদ্ভিদৰ শীৰ্ষ প্ৰভাৱিতাক নিয়ন্ত্ৰণ কৰে অৰ্থাৎ বা কি ক'লোঁ অক্সিন কণ্ট্ৰল দ্য এপিকেল ডমিনেন্স হ'লনে গতিকে সেই এপিকেল ডমিনেন্স কি এটা শীৰ্ষ প্ৰভাৱিতা কি তাৰমানে কথাটো হ'ল কি যে অক্সিনে শীৰ্ষ প্ৰভাৱিতাক নিয়ন্ত্ৰণ কৰে অৰ্থাৎ যেতিয়া অক্সিন উৎপন্ন হয় সেই অগ্ৰমুকুলৰ সেই অংশটোত উৎপন্ন হয় ফলত অগ্ৰমুকুলটোৰ দৈৰ্ঘ্য অগ্ৰমুকুলটোৰ কি হয় বৃদ্ধি হয় কিন্তু তাৰ সমানে অক্সিনে কি কৰে পাৰ্শ্বীয় যিবোৰ মুকুল থাকে যিবোৰ কক্ষমুকুল থাকে পাৰ্শ্বীয় যিবোৰ মুকুল থাকে লেটাৰেল যিবোৰ বাদ থাকে সেই লেটাৰেল বাডছখিনিক পাৰ্শ্বীয় মুকুলখিনিক কি কৰে বৃদ্ধিত বাধা প্ৰদান কৰে আৰু সেই যিটো ফেন'মেনন সেই যিটো পৰিঘটনা উদ্ভিদৰ সেই পৰিঘটনাটোক কি বুলি কোৱা হয় শীৰ্ষ প্ৰভাৱিতা বুলি কোৱা হয় গতিকে অক্সিনে শীৰ্ষ প্ৰভাৱিতাক নিয়ন্ত্ৰণ কৰে শীৰ্ষ প্ৰভাৱিতা হৈছে যে উদ্ভিদজোপাত যেতিয়া অগ্ৰমুকুলত অক্সিন উৎপন্ন হয় সেই অগ্ৰমুকুলৰ বৃদ্ধি হয় কিন্তু তাৰ সমানে অক্সিনে কি কৰে পাৰ্শ্বীয় মুকুলখিনিক মানে এপিকেল বাদটো বৃদ্ধি কৰে কিন্তু যিবোৰ লেটাৰেল বাদ থাকে পাৰ্শ্বীয় মুকুল যিবোৰ থাকে সেই পাৰ্শ্বীয় মুকুলবিলাকৰ বৃদ্ধিত বাধা প্ৰদান কৰে আৰু উদ্ভিদৰ এই পৰিঘটনাটোক কি বুলি কোৱা হয় ফেন'মেননটোক কি বুলি কোৱা হয় শীৰ্ষ প্ৰভাৱিতা বা এপিকেল ডমিনেন্স বুলি কোৱা হয় হ'লনে গতিকে সেয়া হ'ল এপিকেল ডমিনেন্স কেতিয়াবা প্ৰশ্ন আহে শীৰ্ষ প্ৰভাৱিতা বুলিলে কি বুজা বা কেতিয়াবা আহিব পাৰে যে অক্সিনে কেনেদৰে শীৰ্ষ প্ৰভাৱিতাক নিয়ন্ত্ৰণ কৰে হ'লনে তাৰ পাছতে আহিলে 2 নম্বৰ কামটো হৈছে কি যে অক্সিনে উদ্ভিদৰ যে অকালতে পাত ফুল ফল সৰা কাৰ্যটোক বাধা দিয়ে
অকালতে মানে পাত ফুল ফল পকিছে পুৰত হৈছে তেতিয়া সৰি পৰিছে বেলেগ কথা তেতিয়া সৰি পৰিব কাৰ কাৰণে এফচিচিক এচিডৰ কাৰণে কিন্তু কেতিয়াবা কি হয় এনেও সৰি পৰিব পাৰে সেই কাৰণ উদ্ভিদজোপাৰ সেই কথাটো অকালতে পাত ফুল ফল সৰাৰ কাৰ্যটো কি কৰে বাধা প্ৰদান কৰে মানে পুৰত পাত হলেহে সৰিব সেইটো এফচিচিক এচিডে নিয়ন্ত্ৰণ কৰিব পুৰত নোহোৱাকৈ যাতে উদ্ভিদজোপা পাত ফুল ফল নসৰে সৰি নপৰে সেই কাৰ্যটো কোনে নিয়ন্ত্ৰণ কৰে অক্সিজেনে নিয়ন্ত্ৰণ কৰে গতিকে অক্সিজেনৰ মই দুটা কাম ক'লো অক্সিজেনে শীৰ্ষ প্ৰভাৱিতাক নিয়ন্ত্ৰণ কৰে যাৰ ফলত উদ্ভিদজোপাৰ দৈৰ্ঘ্য বৃদ্ধি হয় শীৰ্ষ প্ৰভাৱিতা হৈছে কি যেতিয়া উদ্ভিদজোপাৰ অগ্ৰমুকুলত অক্সিজেন উৎপন্ন হয় তেতিয়া অগ্ৰমুকুলৰ বৃদ্ধিৰ জৰিয়তে উদ্ভিদজোপাৰ দৈৰ্ঘ্য বৃদ্ধি হয় কিন্তু তাৰ সমানে অক্সিজেনে অগ্ৰমুকুলত উৎপন্ন হোৱা অক্সিজেনে কি কৰে পাৰ্শ্বীয় মুকুলৰ বৃদ্ধিত বাধা প্ৰদান কৰে হলে আৰু 2 নম্বৰ কামটো কি ক'লো মানে লিখোতে তোমালোকে তেনেকৈ লিখিবা 1 নম্বৰ কামটো দৈৰ্ঘ্য বৃদ্ধি বুলি চিধা লিখি নথবা আৰু যদি ভাল ৰিজাল্ট এটা লাগে 2 নম্বৰ কামটো কি ক'লো যে অক্সিজেনে উদ্ভিদৰ পাত অকালতে পাত ফুল ফল সৰাত বাধা প্ৰদান কৰে হলে তেনেকৈ জিবাৰ্লিনৰ এটা দুটা কাম কি আছে জিবাৰ্লিনে কি কৰে যে উদ্ভিদজোপাৰ যিবোৰ গাঁঠি থাকে গাঁঠি আৰু পাব উদ্ভিদৰ গাঁঠি আৰু পাব নিশ্চয় মনত আছে ন এজোপা উদ্ভিদ যেনিবা বাঁহ এডাল চালে দেখিবা এইবোৰ হ'ল গাঁঠি আৰু এইটো হ'ল পাব এয়া হ'ল নোড এয়া হ'ল ইণ্টাৰনোড গতিকে জিবাৰ্লিনে কি কৰিব এই গাঁঠিৰ ওপৰতলে এইখিনিতে সি সংশ্লেষণ হ'ব হৈ পেলাই কি কৰিব সেইখিনিত দৈৰ্ঘ্য বৃদ্ধি হোৱাত সহায় কৰিব আৰু লগত মানে অৰ্থাৎ বাওনা উদ্ভিদক যে জিবাৰ্লিনে উদ্ভিদৰ কাণ্ডৰ গাঁঠিৰ ওচৰৰ পাবৰ কোষৰ আকাৰ আৰু সংখ্যা বৃদ্ধি কৰে জিবাৰ্লিনে কি কৰে এই অংশটোত যিটো পাব মানে ইণ্টাৰনোড অঞ্চলটোত কোষৰ সংখ্যা আৰু আকাৰ বৃদ্ধি কৰি দিয়ে যাৰ ফলত উদ্ভিদজোপা ওখ হোৱাত সহায় কৰে অৰ্থাৎ বাওনা উদ্ভিদক সি ওখ হোৱাটো সহায় কৰি দিব পাৰে অক্সিজেনে কি কৰিব অগ্ৰমুকুলটো মানে এই একদম এই গছজোপাৰ এই আগৰ এই জোপাটা মানে এয়া এইবিলাকত উৎপন্ন হ'ব আৰু সি অগ্ৰমুকুলটো দীঘল কৰি নিয়াত সহায় কৰিব জিবাৰ্লিনে কি কৰিব এই পাব অংশটো যিটো ইণ্টাৰনোড অঞ্চল সেই ইণ্টাৰনোড অংশটো কি কৰিব তাত কোষৰ সংখ্যা আৰু আকাৰ বৃদ্ধি কৰিব যাৰ ফলত উদ্ভিদজোপা ওখ হোৱাত সহায় হ'বনে আৰু জিবাৰ্লিনৰ 2 নম্বৰ কামটো হৈছে কি যে ই বীজ অংকুৰণত জাৰ্মিনেশ্যন তাৰমানে চিড জাৰ্মিনেশ্যনতো কি কৰিব সহায় কৰিব বীজৰ অংকুৰণতো সি কি কৰে এই জিবাৰ্লিনে সহায় কৰে হ'বনে গতিকে অক্সিজেনৰ মই দুটা কাম ক'লো জিবাৰ্লিনৰ মই দুটা কাম ক'লো অক্সিজেনৰ প্ৰথম কামটো ক'লো শীৰ্ষ প্ৰভাৱিতাক নিয়ন্ত্ৰণ কৰে অগ্ৰমুকুলত উৎপন্ন হ'ব অগ্ৰমুকুলটো দৈৰ্ঘ্য বৃদ্ধি হোৱাত সহায় কৰি দিব তাৰ সমানে কিন্তু এই পাৰ্শ্বীয় মুকুলবিলাক ইয়াত যিবোৰ পাৰ্শ্বীয় মুকুল থাকিব পাৰ্শ্বীয় মুকুলবিলাকৰ বৃদ্ধিক বাধা প্ৰদান কৰিব আৰু সেই পৰিঘটনাটোক শীৰ্ষ প্ৰভাৱিতা বুলি কোৱা হয় 2 নম্বৰ কাম কি কৈছিলোঁ মই অকালতে পাত ফুল ফল সৰাক বাধা প্ৰদান কৰিব জিবাৰ্লিনৰ কাম কি ক'লো জিবাৰ্লিনে কি কৰিব উদ্ভিদজোপাৰ পাব অংশৰ যেটো ইণ্টাৰনোড অংশ থাকিব ইণ্টাৰনোড ৰিজনটোত কি কৰিব উদ্ভিদ কোষৰ সংখ্যা আৰু আকাৰ বৃদ্ধি কৰিব যাৰ ফলত উদ্ভিদজোপা ওখ হোৱাত সহায় হ'ব দৈৰ্ঘ্য বৃদ্ধি হোৱাত সহায় হ'ব আৰু তাৰ সমানে 2 নম্বৰটো কি ক'লো আৰু আছে কাম তোমালোকক মই একদম সমুৱাই দুটা কৈছোঁ 2 নম্বৰটো হ'ল কি জিবাৰ্লিনে বীজৰ অংকুৰণত চিড জাৰ্মিনেশ্যনতো সহায় কৰে যদি এটা চিড বহুত দিন জাৰ্মিনেট নোহোৱাকৈ মানে অংকুৰণ নোহোৱাকৈ গজালি নোলোৱাকৈ আছে তেতিয়া যদি জিবাৰ্লিন প্ৰয়োগ কৰা হয় তেতিয়াহ'লে কি হয় বীজৰ অংকুৰণ খৰতকীয়া হয় গতিকে জিবাৰ্লিনৰ কাম হৈছে বীজৰ অংকুৰণ ঘটোৱা হ'বনে তাৰপাছতে সাইটোকাইনিন কি ক'লো ই ক'ত সংশ্লেষণ হয় কৈছিলোঁ মই শিপাত সংশ্লেষণ হয় সাইটোকাইনিন হৰম'নটো ক'ত উৎপন্ন হয় শিপাত সংশ্লেষণ হয় গতিকে শিপাত সংশ্লেষণ হোৱা এটা হৰম'নৰ নাম লিখা বুলি কোৱাৰ লগে লগে তাৰমানে সাইটোকাইনিন পাতত উৎপন্ন হোৱা এটা হৰম'নৰ নাম লিখা বুলি কোৱাৰ লগে লগে এফচিচিক এচিড কাণ্ডত উৎপন্ন হোৱা হৰম'ন বুলি ক'লে অক্সিন আৰু জিবাৰ্লিন হ'বনে এইবোৰ এক সৰু প্ৰশ্ন মানে তাৰপাছত এতিয়া আহিলে সাইটোকাইনিনৰ কাম সাইটোকাইনিনৰ প্ৰথম কামটো হৈছে সি কোষ বিভাজন দ্ৰুততৰ কৰে কোষ বিভাজনত সি সহায় কৰে 2 নম্বৰ কাম হৈছে কি ইয়াৰ যে ই প্ৰটিন সংশ্লেষণতো সহায় কৰে উদ্ভিদজোপাৰ যি প্ৰটিন সংশ্লেষণ হয় সেই প্ৰটিন সংশ্লেষণত ই সহায় কৰে সাইটোকাইনিনে
মানে চাইটোকাইনিনৰ প্ৰধান কাম হৈছে কোষ বিভাজন খৰতকীয়া কৰা আৰু তাৰ সমানে সমানে সি 2 নম্বৰ কাম কি ক'লোঁ মই এই উদ্ভিদজোপাৰ প্ৰটিন সংশ্লেষণৰ সময়টো সি কি কৰে সহায় কৰে হ'লে এবাৰ আহিছে এফচিচিক এচিড এফচিচিক এচিডৰ প্ৰধান কাম কি ক'লোঁ ই উদ্ভিদজোপাৰ পুৰত পাত ফুল ফল সৰাত সহায় কৰে অৰ্থাৎ ই কোষ বিভাজনক বাধা প্ৰদান কৰে এফচিচিক এচিডে কি কৰে পাত ফুল ফল সৰাত পুৰত পাত ফুল পুৰত পাত ফুল ফল সৰাত সহায় কৰিব আৰু তাৰ সমানে সমানে সি কি হ'ব কোষ বিভাজন আৰু প্ৰটিন সংশ্লেষণক বাধা প্ৰদান কৰিব এটো কি ক'লো পাত ফুল ফল সৰাত পুৰত পাত ফুল ফল সৰাত যেটো মেচিয়ৰ যিবিলাক লিফ ফ্লাৱাৰ থাকিব সিহঁতক সৰাত সৰি পৰাত সহায় কৰিব আৰু 2 নম্বৰ কামটো হৈছে কি যে ইয়াৰ বিপৰীতটো তাৰমানে কোষ বিভাজন আৰু প্ৰটিন সংশ্লেষণক কি কৰিব বাধা প্ৰদান কৰিব হ'লে যাৰ ফলত তাৰমানে পাত ফুল ফল সৰি পৰে সেই প্ৰক্ৰিয়াটোক বাধা দি দিয়ে মানে সেই অঞ্চলটোত এই প্ৰক্ৰিয়াটো মানে যেনেকৈ মই কৈছিলোঁ এইখিনিতে পাতটো যেনিবা সৰি পৰিব লাগে পাতটো সৰি পৰিবলৈ এই অঞ্চলটোত তাৰমানে প্ৰটিন সংশ্লেষণ আৰু কোষ বিভাজনক বাধা দি দিয়ে আৰু লগতে এটা লেয়াৰ ফৰ্ম কৰি দিয়ে ফলত ইয়াৰ লগত ইয়াৰ কি হয় সংযোগ বিচ্ছিন্ন হৈ যায় আৰু সেই অঞ্চলটো শুকাই পৰে আৰু তেতিয়া পাতটো সৰি পৰে তাৰমানে এই অঞ্চলটোৰ মাজত এখন বেৰৰ সৃষ্টি কৰি দিয়ে কেনেকৈ সি কোষ বিভাজন আৰু এটো কি বুলি কয় প্ৰটিন সংশ্লেষণক বাধা প্ৰদান কৰি তেনেকুৱা এটা লেয়াৰ ফৰ্ম কৰি দিয়ে যাৰ ফলত পাত ফুল ফল সৰাত সহায় হয় কথা হ'ল সেইটো তাৰমানে কেনেকৈ কাম কৰে বুলি আহে আগতে হ'বনে তাৰপাছত ইথিলিন ক'লোঁ গেছীয় উদ্দায়ী সঞ্জীৱনী পদাৰ্থ উদ্দায়ী মিনছ ভলেটাইল কৈছিলোঁ ভলেটাইল গেছিয়াছ হৰম'ন আৰু ই কি কৰে পাত ফুল ই ফল পকাত সহায় কৰে সি ফল পকাত সহায় কৰিব তাৰপিছত ফ্লৰিজিনৰ কাম কি ক'লোঁ যে উদ্ভিদজোপাৰ যি অগ্ৰমুকুল থাকে এপিকেল বাড লেটাৰেল বাড থাকে এপিকেল লেটাৰেল বাডছবিলাকক ফ্ল'ৰেল বাডলৈ পুষ্পমুকুললৈ পৰিৱৰ্তন কৰে ফলত ফুল ফুলাত সহায় হয় গতিকে সেয়া হ'ল ফ্লৰিজিন গতিকে এই 6টা উদ্ভিদৰ হৰম'নৰ বিষয়ে তোমালোকক মই আজি ক'লোঁ কিতাপখন তোমালোকে পঢ়িবা কিতাপখনত বহুত বেছি কিবা কিবি নাই কিতাপখন তোমালোকে অকণ পঢ়িবা কিতাপখনত ইমানখিনি কথা নাই আৰু এটা কথা কিতাপখনৰে আৰু এটা প্ৰশ্ন আহিব এইখিনিতে এই কোণতে আছে চোৱা এয়া উদ্ভিদৰ এইখিনিতে অক্সিন আছে এইখিনিতে জিবাৰ্লিন আৰু বাকী 3টা এইখিনিতে আছে লাষ্টৰ পেৰেগ্ৰাফটো তাতকৈ বহুতেই বেছি ক'লোঁ কিন্তু এইখিনি টোকা এনেকৈ ধৰণে দুটাকৈ কাম লিখিবা এটাকে লিখি থৈ নাহিবা যদি কয় অক্সিনৰ কাম লিখা 2টা লিখি আহিবা নম্বৰ হয়তো 1 দিব তুমি 2টা লিখিবা যাতে নম্বৰ কটা নাযায় বুজি পাইছা নহয় বেছি দীঘলো নহয় দুটা কাম লিখি আহিবা তাৰপাছত এইখিনিতে এটা প্ৰশ্ন হয় এই লাষ্টৰ পেৰেগ্ৰাফটোৰ ওপৰৰ যিটো পেৰেগ্ৰাফ আছে অক্সিন শব্দটো আছে এইখিনিতে চোৱা মই এনেকৈ দাগ এটা মাৰি থৈছোঁ এইখিনি তোমালোকক দেখুৱাবলৈ এইখিনিতে এটা প্ৰশ্ন হয় এইখিনিতে প্ৰশ্নটো হৈছে কি যে উদ্ভিদৰ কাণ্ড পোহৰৰ দিশে গতি কৰে কিয় আমি যিটো পোহৰানুবেগী চলন কিয় হয় তাৰমানে কাৰ কাৰণে হয় এইটো অক্সিন হৰম'নৰ কাৰণে হয় মানে উদ্ভিদৰ কাণ্ড পোহৰৰ দিশে গতি কৰে কিয় বা পোহৰৰ দিশে উদ্ভিদৰ কাণ্ড এই ধৰণে বেকা হৈ পৰে কিয় সেইফালে যদি খিৰিকী আছে সি এইফালে বেকা হ'ব যদি এইফালে খিৰিকী আছে কাণ্ডডাল এনেকুৱা আছিলে ৰুমৰ ভিতৰত থৈছোঁ মই গছজোপা খিৰিকীখন এইফালে আছে কাণ্ড এইফালে এনেকৈ বেকা হ'ব দুদিন পিছত কাণ্ডডাল অকণমান হ'লেও সেই ধৰণে বেকা হৈ যাব সি এনেকৈ চিধা হৈ নাথাকে মই আজি বাহিৰৰ পানতে গছজোপা এনেকুৱা আছিলে কিন্তু কাইলৈকে মই দেখিম বা দুদিনৰ পিছত মই মন কৰিম যে কাণ্ড যিফালে খিৰিকী আছে এইফালে যদি খিৰিকী আছে এইফালে বেকা হ'ব এইফালে যদি আছে এইফালে বেকা হ'ব কথাটো সেইটো তাৰমানে তো কিয় হয় সেইটো কিয় হয় অক্সিন হৰম'নৰ কাৰণে হয় কেনেকৈ হয় এতিয়া মন দি শুনিবা একদম প্ৰশ্ন সেইটোৱে তাৰমানে সেই পেৰেগ্ৰাফটোত আছে কথাটো হ'ল কি অক্সিন ক'ত উৎপন্ন হ'ব অগ্ৰমুকুল অঞ্চলটোত উৎপন্ন হয় অক্সিন ক'ত উৎপন্ন হয় যিটো আমাৰ উদ্ভিদৰ যিটো অগ্ৰমুকুলৰ অঞ্চল অগ্ৰভাগত উৎপন্ন হ'ব এপিকেল পাৰ্টটোত উৎপন্ন হ'ব হওঁতে মানে কি হয় যেতিয়া এইজোপা যেনিবা এয়া ধৰি ল'লোঁ মই একদম এনেই আঁকিছোঁ এই অঞ্চলটো অকণমান ডাঙৰ বহলকৈ আঁকো দেই তেতিয়া বুজাবলৈ মোৰ ভাল হয় এইটো যেনিবা আগ অংশ এই আগ অংশটোৰ চিধা হৈ আছে খিৰিকীখন আছে এইফালে যেনিবা এইফালে খিৰিকীখন আছে কি হ'ব দেখিব যেতিয়া সূৰ্যৰ পোহৰ পাব এই সূৰ্যৰ পোহৰ যেতিয়া ইয়াৰ কোষবিলাকে পাব এই অগ্ৰমুকুলৰ কোষবিলাকে পাব পোৱাৰ লগে লগে কি হ'ব
ইয়াত অক্সিজেন সংশ্লেষণ হৈ যাব, অক্সিজেনৰ উৎপন্ন হ'ব। অক্সিজেন উৎপন্ন হয়, খিৰিকীখন যিহেতুকে এইফালে আছে, সেই অক্সিজেনখিনি এইফালৰ কোষকেইটালৈ বেছিকৈ প্ৰবাহিত, ব্যাপন প্ৰক্ৰিয়াৰে এই কোষকেইটালৈ বেছিকৈ যাব। এইফালৰ কোষকেইটালৈ বেছিকৈ যোৱাৰ লগে লগে এই কোষকেইটা অলপ বেছিকৈ দীঘল হ'ব এই কোষকেইটাৰ তুলনাত, যাৰ ফলত কি হ'ব, এই কোষকেইটা বেছি দীঘল হ'বলৈ আৰম্ভ হৈ যাব নহয়। বেছি দীঘল হোৱাৰ লগে লগে এই কোষকেইটা সেই ধৰণে দীঘল নহ'ব, যাৰ ফলত গছজোপা কি হৈ যাব, এই ধৰণে কিছু বেকা হৈ যাব। এইফালৰ কোষকেইটাৰ দৈৰ্ঘ্য বেছিকৈ বৃদ্ধি হ'ব। কোনফালৰ? যিফালে আমাৰ পোহৰ পৰিছে, মানে যিফালে পোহৰ আছে মানে, গতিকে যিফালে পোহৰ আছে মানে পোহৰ এতিয়া সেইফালে, মই এতিয়া সূৰ্যটো ইয়াত দেখিছোঁ, এইটোতো ভুল হৈছে তেতিয়াহ'লে। গতিকে ইয়াৰ পৰা চিধা পৰিলে সি চিধাকৈ দুইফালে থাকিব, সমানে থাকিব, সি সমানে ওখ হৈ যাব বাহিৰত যিজোপা গছ। কিন্তু খিৰিকীখন আছে এতিয়া সেইফালে, মোৰ পোহৰ সেইফালৰ পৰা আহিছে, গতিকে পোহৰ যেতিয়া সেইফালৰ পৰা আহিব, সূৰ্য তাৰমানে এইফালে থাকিব। কথাটো হ'ল সেইটো, এই যেতিয়া পোহৰ ইয়াত পৰিব, পৰাৰ লগে লগে কি হ'ল, তাৰমানে ইয়াতে আহি পৰিলে, এই কোষকেইটাত অক্সিজেন উৎপন্ন হ'ল, কিন্তু এই কোষকেইটাৰ পৰা অক্সিজেন ব্যাপন প্ৰক্ৰিয়াৰে ক'লৈ গুচি যাব, এইফালৰ কোষকেইটালৈ যাব। এইফালৰ কোষকেইটালৈ যোৱাৰ লগে লগে এইফালৰ কোষকেইটা কি হ'ব, কিছু এই কোষকেইটাৰ তুলনাত বেছি দীঘল হ'ব, যাৰ ফলত সি কি হ'ব, কিছু এই ধৰণে বেকা হৈ যাব। কিবা বুজি পাইছানে বাৰু? মানে কথা হ'ল কি, এই গছজোপা পোহৰ সেইফালৰ পৰা পৰিলে, পৰাৰ লগে লগে এইফালৰ কোষকেইটাত পোহৰ পৰিলে, এইফালৰ কোষকেইটাত অক্সিজেন উৎপন্ন হ'ব, এইফালৰ কোষকেইটাত অক্সিজেন উৎপন্ন নহয় তাৰমানে, কাৰণ সূৰ্য পোহৰ এইকেইটা পোৱা নাই নহয়। কিন্তু এই কোষকেইটাত উৎপন্ন হোৱা অক্সিজেনখিনি ব্যাপন প্ৰক্ৰিয়াৰে এটা কোষৰ পৰা আনটো কোষলৈ ব্যাপন প্ৰক্ৰিয়া পঢ়াইছিলোঁ আকৌ, এটা কোষৰ পৰা আন এটা কোষলৈ কি হ'ব, পৰিবাহিত হ'ব, পৰিবহণ হৈ পেলাই এইফালৰ কোষকেইটা পাবহি। এইফালৰ কোষকেইটা পোৱাৰ লগে লগে এই কোষকেইটাত যিহেতুকে সূৰ্য পোহৰ পৰা নাই, সেইকাৰণে কি হ'ব, এই কোষকেইটাৰ কাম বেছিকৈ কৰিব, মানে এই কোষকেইটাক বেছি দীঘল কৰি দিব। বেছি দীঘল কৰি দিয়াৰ লগে লগে এই কোষকেইটাৰ দৈৰ্ঘ্য বেছি দীঘল কৰি দিব, কৰাৰ লগে লগে এইফালৰকেইটা কিন্তু তুলনামূলকভাৱে দৈৰ্ঘ্য কম হৈ থাকিব, যাৰ ফলত গছজোপা এই ধৰণে বেকা হৈ যাব। এই ধৰণে বেকা হৈ যোৱাৰ লগে লগে আগটো যেতিয়া এনেকুৱা হৈ গ'ল, হৈ যোৱাৰ লগে লগে সূৰ্যৰ পোহৰ আকৌ কি হৈ গ'ল, চাৰিওফালৰ কোষকেইটাই সমানে পাবলৈ ল'লে। এইমাত্ৰ মই ইয়াত আহোঁতে যিটো হৈছিলোঁ, সূৰ্য পোহৰ চিধাকৈ পৰিছিলে, যেতিয়া এনেকৈ বেকা হৈ গ'ল, এই পোহৰ তাৰমানে এইফালৰ গোটেইকেইটা কোষে সমানে পাব, আৰু তেতিয়া আৰু আকৌ এনেকৈ বেকা নহয় তাৰমানে, সি সেইধৰণে সেই সূৰ্য পোহৰৰ দিশত কি কৰিব, আগবাঢ়ি গৈ থাকিব। একদম আহি থকা এটা প্ৰশ্ন, বুজি পাইছা বুলি ভাবিছোঁ। মানে যেতিয়া মানে পোহৰানুবেগী চলন কিয় দেখুৱায়, যেতিয়া সূৰ্যৰ পোহৰ উদ্ভিদজোপাৰ পৰে, অগ্ৰ অংশটোত পৰে, সেইফালৰ কোষকেইটাত কি উৎপন্ন হৈ যায়, অক্সিজেন উৎপন্ন হয়, আৰু সেই অক্সিজেন কিন্তু কি হয়, সূৰ্যৰ মানে পোহৰৰ বিপৰীত দিশত থকা কোষকেইটালৈ ব্যাপন প্ৰক্ৰিয়াৰে প্ৰবাহিত হয় বা পৰিবহণ হয়, আৰু ফলত সেই কোষকেইটাত সূৰ্যৰ বিপৰীত দিশত থকা কোষকেইটাৰ কি হয়, দৈৰ্ঘ্য বেছি দীঘল হ'বলৈ লয়। তাতকৈ সূৰ্যৰ ফালে থকা কোষকেইটাতকৈ সূৰ্যৰ বিপৰীত দিশত থকা কোষকেইটাৰ দৈৰ্ঘ্য কি হয়, বেছি হৈ পৰে, আৰু ইয়াৰ ফলত কাণ্ড কি হয়, সূৰ্যৰ দিশৰ ফালেলৈ কি হয়, কিছু বেকা হৈ যায়। হ'বনে? গতিকে এইটো হ'ল একদম উত্তৰ, কিতাপখনত ধুনীয়াকৈ আছে, পঢ়িবা অকণমান, এইখিনিতে এইটো প্ৰেগাফত আছে, এইটোকাতে আছে, পঢ়ি ল'বা। গতিকে কিন্তু পঢ়িবা, কিতাপতকৈ লিখাতকৈ নিজৰ মই এতিয়া যেনেকৈ বুজাই দিলোঁ তেনেকৈ ধৰণে নিজৰ ভাষাৰে অকণমান লিখিবলৈ যত্ন কৰিবা। খালি একেটা বাক্যকে দুবাৰ লিখি থাকিবা। মই এতিয়া বুজাই থাকোঁতে একেটা বাক্যকে কেতিয়াবা দুবাৰ তিনিবাৰ কৈ থাকোঁ, লিখোঁতে কিন্তু সেইটো এটা তোমালোকে মন কৰিবা, একেটা বাক্যকে যাতে ৰিপিট হৈ নাথাকে, সেইটো বৰ সময় তোমালোকৰ পৰীক্ষা হলত সময়ৰ অপচয় মানে। গতিকে লিখোঁতে চাবা একেটা বাক্যকে দীঘল একেটা বাক্যকে দুবাৰ নিলিখিবা, আৰু বৰ দীঘল বাক্য লিখিবলৈ যত্ন নকৰিবা, তেতিয়াহে একেটা বাক্যকে দুবাৰ আহি থাকে। চুটিকৈ বাক্যবোৰ লিখিবলৈ যত্ন কৰিবা, তেতিয়া উত্তৰবিলাক শুদ্ধ হ'ব, ৰিপিটেশ্যন নাহে আৰু। হ'বনে? গতিকে এইখিনিকে পঢ়াই আজি মই তোমালোকক এই চেপ্টাৰটো সামৰিলোঁ। মানে 122তে মই আজি শেষ নহয়, ইফালে আছিলে তোমালোককে প্ৰাণী হৰম'ন, এইবোৰ মই আগতে পঢ়াই মেলি আহিলোঁ। গতিকে এইটো চেপ্টাৰ মোৰ আজি শেষ কৰিছোঁ, নিয়ন্ত্ৰণ আৰু সমন্বয়। ইয়াৰ পিছত মই নেক্সট হয়তো চাওঁ একেলগে, কাৰণ বহুত দিন মাজতে মই তোমালোকক ভিডিঅ' দিবই পৰা নাই, সেইকাৰণে হয়তো একেলগে চাওঁ, মই 2টা চেপ্টাৰ আৰম্ভ কৰি দিম।
ফিজিক্স কেমেষ্ট্ৰি এটা ফিজিক্সৰ আৰম্ভ কৰিম বুলি ভাবিছোঁ বিদ্যুৎটো আৰু লগত চাওঁ বায়'লজি আৰম্ভ কৰোঁ নে কেমেষ্ট্ৰি আৰম্ভ কৰোঁ কিতাপখন আজি অকণমান মই চাই লওঁ কোনটো চেপ্টাৰ হয় কিন্তু ইয়াৰ নেক্সট মই 2টা চেপ্টাৰ একেলগে আৰম্ভ কৰিম গতিকে ভিডিঅ'বোৰ চাওঁতে অকণমান চাই ল'বা তোমালোকে মোৰ প্লে'লিষ্টত যাবা মই যিহেতুকে ভিডিঅ'বোৰ প্লে'লিষ্টত ভৰাই দিছোঁ তোমালোকৰ সুবিধা হোৱাকৈ গতিকে চেপ্টাৰ ৱাইজ তোমালোকে ধুনীয়াকৈ ভিডিঅ'খিনি পাবা প্লে'লিষ্টত গৈ পেলাই প্লে'লিষ্টত ক্লিক কৰি দিলে তোমালোকে মোৰ ভিডিঅ'সমূহ একাধিক ক্ৰমে পাবা গতিকে ইয়াকে কৈ আজিৰ এই ভিডিঅ'টো মই তোমালোকৰ এইখিনিতে সামৰিছোঁ